80 লাখ টকা দি ঘৰ কিনিছে, তাৰপৰা বানপানী মানুহৰ কাৰণে আহা কিনিছে, ই আৰু শিৱসাগৰত বেপাৰ কৰিব নোৱাৰে। নোৱাৰে, একদম চিধা চিধি হয়। মানুহজনে নাম কবিৰ ঘোষ, এওঁ 80 লাখ টকা দি শিৱসাগৰত ঘৰ কিনিছে আৰু ৰিলিফৰ মানুহলৈ অহা পানী বটল আনি দোকানৰ পৰা বিকিছে, আৰু আজিৰ পৰা এই শিৱসাগৰত বেপাৰ কৰিব নোৱাৰে। এইটো একটা চিধা চিধি কথা। এইটো আমি বিল আছে তেনে অসমে আজি বন্ধ কৰি দিছোঁ, আৰু এই ভৱিষ্যতে এই অসমত ক'তোৱে বেপাৰ কৰিব নোৱাৰে, ক'তোৱে বেপাৰ কৰিবলৈ দিয়া নহ'ব। আৰু অতি শীঘ্ৰে পুলিচে চৌমদত কেছ ৰেজিষ্টাৰ কৰি এৰেষ্ট কৰক, চৌমদত কেছ জেললৈ পঠিয়াওকচোন। জেলত বহুত জেগা আছে, পঠিয়াওক। এতিয়া বহুত আমাৰ শিৱসাগৰ জেলত বহুত জেগা আছে, পঠিয়াই দিয়ক। চৌমদত কেছ ৰেজিষ্টাৰ কৰক, ইয়াক পঠিয়াই দিয়ক। এইখিনিয়ে কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।